আজি ৰান্ধিবলৈ গৈ আছো কলডিলৰ সৈতে মুৰ্গীৰ মাংস চিকেন উইথ বানানা ফ্লাৱাৰ তো বলক আজি ভিডিওটো ষ্টাৰ্ট কৰো এয়া হৈছে আমাৰ গাঁৱৰ পৰা আনা কলডিল আৰু কলডিলখিনিতে মই ভালকৈ কুটি বাছি সাফা কৰি ললো ইয়ালৈ লৈছো আধা কেজি চিকেন ইফালে কেৰাহী পাতি দিছো অকনমান মিঠাতেল দি দিছো দালচিনি ইলাচি দি ইয়াতে মই পিয়াজ দি দিছো তেজপাত দি দিছো আৰু এইখিনি ৰঙাকে অকন ফ্ৰাই কৰি লম আৰু তাৰ পিছত চিকেনখিনি ইয়াতে এড কৰি দিম আৰু এতিয়া ভালকে এইখিনি পিয়াজতে ফ্ৰাই কৰি লম যেতিয়ালৈকে পানীখিনি শুকাই নাযায় আৰু তাৰ পিছত ইয়াতে এড কৰিম খুন্দি লোৱা আদা নহৰুখিনি খুন্দি দিলে টেষ্টটো বেছি ভাল হয় সো মই তেনেকৈ ইউজ কৰো আৰু এতিয়া দিম হালধি গুৰি আৰু তাৰ পিছত ইয়াতে এড কৰিম অকনমান জিৰা গুৰি আৰু তাৰ পিছত অকনমান ধনিয়া গুৰি আৰু লাষ্টত সোৱাদ অনুসৰি অকনমান নিমখ দি দিলো আৰু এতিয়া গুটে মছলাখিনিৰ লগত আকৌ চিকেনখিনি ভালদৰে ফ্ৰাই কৰি লম আৰু অসমীয়া আঞ্জাত আলু নিদিলেতো নহয় সো কেপিছমান মই আলু দি দিছো আৰু এইখিনিও চিকেনৰ লগত আকৌ ফ্ৰাই কৰি লম আৰু এতিয়া চিকেনখিনি অলমোষ্ট ভাজা হৈয়ে গৈছে সো এতিয়া আমি কুটি থোৱা কলডিলখিনি ইয়াতে এড কৰি দিম আৰু এতিয়া কলডিলখিনিও চিকেনৰ লগত ভালকৈ ভাজি লম আৰু ইয়াত মই মছলা দিছো যদিও একেবাৰে কম পৰিমাণে দিছো সো দ্যাট কলডিলৰ টেষ্টটো ভালকৈ আহে আৰু লাষ্টত দুটামান জলকীয়া অকমান জালুকৰ গুৰি দি আমাৰ এই আঞ্জা ৰেডি হৈ গ'ল এনেকৈ কেতিয়াবা একেবাৰে সিম্পলকৈ বনাই খাই চাব বিৰাটেই ভাল লাগে ভিডিওটো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আকৌ সোনকালে লগ পাম বাই এণ্ড টেক কেয়াৰ